প্ৰথম কথাটো কোৱা ইনাৰ্চিয়া মানে কি বুজি পোৱা নে? হোৱাট ইজ ইনাৰ্চিয়া? ঠিক আছে, আমি দুটা বল লৈছোঁ, এটা লোহাৰৰ বল লৈছোঁ আৰু এটা কিহৰ বল লৈছোঁ? প্লাষ্টিকৰ বল এটা লৈছোঁ, একদম পাতলা বল এটা লৈছোঁ। আৰু আমি কি কৰিছোঁ, যেনিবা ধৰা এটা ওখ বিল্ডিঙলৈ গ'লোঁ, 10টামান ফ্ল'ৰ আছে, তাৰ পৰা ওপৰৰ পৰা তললৈ পেলাই দিছোঁ। অ'কে, 10টা ফ্ল'ৰ নালাগে, 2টা ফ্ল'ৰ হ'লে হ'ব। 2টা ফ্ল'ৰ ওপৰৰ পৰা তললৈ পেলাই দিলোঁ। দুইটা একেলগে আহি মাটি ফিট কৰিব নে আগতীয়া এটা আগতে কৰিব এটা পিছত কৰিব? এটা আগত কৰিব এটা পিছত কৰিব নেকি? এইটো আগতে এইটো কোন আছিলে, এটা যে হেৰি আছে পিছাৰ হেলনীয়া স্তম্ভ শুনিছা নাই নাম? হা, পিছৰ হেলনীয়া স্তম্ভৰ নাম শুনিছা নাই? সেইটোৰ পৰা গেলিলিঅ'ই বহুত দিনৰ আগতে এটা এক্সপেৰিমেণ্ট কৰিছিলে। পাতলা হওক গধুৰ হওক বস্তু মাটিত একেলগে পৰে, ঠিক আছে। সেই বস্তুটো গেলিলিঅ'ই বহুত দিনৰ আগতে কৈ থৈ গৈছে যে বস্তু এটা কি হয়, লাগিলে গধুৰেই হওক বা পাতলাই হওক, সি মাটিত যদি তাৰ কি হয় এয়াৰ ৰেজিষ্টেঞ্চ যদি নাথাকে সি একেটা টাইমতে পৰিব। এতিয়া আমি অবজাৰ্ভ কৰোঁতে কেতিয়াবা কি হয়, আমি অবজাৰ্ভ কৰোঁতে অকণমান দেৰিকৈ অকণমান লাহেকৈ পৰা দেখিব পাৰোঁ। কেলে দেখোঁ? তাতে কাৰণ এয়াৰ আছেতো, এয়াৰে কি কৰে, কেতিয়াবা এয়াৰে ফ্ৰিকশ্যন দিব পাৰে, সেইটো কাৰণে অলপ টাইমৰ ইফাল সিফাল হ'ব পাৰে। যদি আমি ভেকুৱাম যদি ক্ৰিয়েট কৰি পেলাই যদি বস্তু পেলাব পাৰোঁ একেলগে পৰিব। মানে তাৰ মিনিংটো এটাই যে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি যিটো আছে ন, সেইটো চব বস্তুৰ কাৰণে একেই। বুজি পালা? তেতিয়াহ'লে এই বস্তুটো অলপ ইলজিকেল টাইপ হৈ নগ'ল নে, যে পাতলা বস্তুটো কি হ'ল অকণমান দেৰিকৈ পৰিব লাগিছিলে আৰু গধুৰ বস্তুটো অলপ সোনকালে পৰিব লাগিছিলে। তোমালোকে যিটো কৈছা সেইটো লজিকেল কথা, কিন্তু যিটো গেলিলিঅ'ই যিটো অবজাৰ্ভ কৰিছিলে সেইটো ইলজিকেল টাইপে লাগে, কিন্তু ইলজিকেল নহয়, সেইটোৱে হয় সঁচা কথা। তেতিয়াহ'লে তাৰ ভিতৰতে যিটো ৰিজন সোমাই আছে সেই ৰিজনটো হৈছে ইনাৰ্চিয়া। মানে কি ক'লে, যিটো গধুৰ বল থাকে ন, তোমালোকে কথাটো ভাবি চোৱা, গধুৰ বল এটা তললৈ পৰি আছে, তাক কি কৰিব, ৰেজিষ্টেঞ্চ বেছি দিব। বুজি পাইছা নাই? গধুৰ বস্তু আৰু পাতলা বস্তুটো একেলগে মানে কি হয়, গধুৰ বস্তুটো আগতে পৰিব লাগিছিলে, পাতলাটো পিছত পৰিব লাগিছিলে, হয় নে নহয়? কিন্তু কি হয় কথাটো, গধুৰ বস্তুটো আগতে পৰিব লাগিছিলে, পাতলা বস্তুটো পিছত পৰিব লাগিছিলে। কিন্তু গধুৰ বস্তুটো কি হয়, যিহেতু সি যেতিয়া মোশ্যন কৰি আছে তাৰ ইনাৰ্চিয়েল মাছটো বেছি। ইনাৰ্চিয়েল মাছ মানে বুজি পাইছা? কিন্তু মানে গধুৰ বস্তুটো বেছি ৰেজিষ্টেঞ্চ দিব, সেইটো কাৰণে গধুৰ বস্তুটো কি হ'ব, তললৈ পৰি আছে। পাতলা বস্তুটো কি হ'ব, ইনাৰ্চিয়াটো কম হ'ব। সেইটো কাৰণে কি হ'ব, এই বস্তুটো ইনাৰ্চিয়াটো তাক এডজাষ্ট কৰে, মানে গধুৰ বস্তুটো সোনকালে তললৈ পৰিব নিদিয়ে, বা পাতলা বস্তুটো দেৰিকৈ হেৰি কৰিব। দেৰিকৈ মানে কি আৰু, পাতলা বস্তু যেনেকৈ পৰে তেনেকৈ পৰিলে, কিন্তু গধুৰ বস্তুটো জল্দি পৰিব নিদিয়ে। বুজি পালা? গধুৰ বস্তুটো যিমানেই বেছি তললৈ আহিব সিমানেই কি কৰিব, তাৰ ইনাৰ্চিয়াটো তাক বাধা দিব। মানে গধুৰ বস্তু হ'লে তাক বেছিকৈ বাধা দিয়ে, আৰু কম বস্তু হ'লে তাক কি কৰে, কম ৱেইটৰ বস্তু হ'লে, মানে কম মাছৰ যদি বস্তু হয় তেতিয়াহ'লে সি কি হয়, অকণমান বাধাটো কমকৈ পায়। আৰু সেইটোৱে হৈছে ৰিলেশ্যনশ্বিপ বিটুইন ইনাৰ্চিয়া এণ্ড মাছ। বুজি পালা? এতিয়া কনফিউজন নাথাকে। সেইটো কাৰণে দুটা বস্তু যেতিয়া কি হ'ব, ওপৰৰ পৰা তললৈ পৰিব, তেতিয়াহ'লে বস্তুকেইটা সদায় একেলগে পৰিব। কি কাৰণে একেলগে পৰে? ইট ইজ ডিউ টু দ্য ইনাৰ্চিয়া। সেইটো কাৰণে মাছটোক ইনাৰ্চিয়েল মাছ বুলিও কোৱা হয়। অ'কে, বুজি পালানে কথাটো? এইটো হৈছে ইনাৰ্চিয়েল মাছ। এই বস্তুটো পাহৰি নাযাবা, ইয়াত বুজাব লগা এই বস্তুটোৱে আছিলে। বাকী ইনাৰ্চিয়াৰ কথা তোমালোকেতো গম পালা, মমেণ্টামৰ কথাটো গম পালা। কালি মই এক্সাম্পল দিছিলোঁ মমেণ্টামৰ কথাটো, গম পালানে? কালি মই এক্সাম্পল দিছিলোঁ মমেণ্টামৰ কথাটো। তাৰপিছত নেক্সট তোমালোকে এটা বস্তু লিখি লোৱা, নিউটনছ লজ অফ মোশ্যন। লিখা, এনেকৈ লিখা, হোৱাট ইজ নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন? F, due to application of force F, due to application of force F, the velocity of the body changes from U to V. The velocity of the body changes from U to V. Suppose U to V. लिखा, suppose the time taken by the body, to change its motion from U to V is small t. From U to V is small t. From U to V is small t. Okay. এতিয়া লিখা, according to এটা তোমাক proof কি কৰিব দিছে, f = ma proof কৰিব দিছে, হয় নে নহয়? এতিয়া লিখা,
এনেকৈ লিখা তাৰ according to লিখিব নালাগে কাৰণ পঢ়িব দিছে তুমি এনেকৈ লিখা the rate of change of momentum 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 delta p delta small p लिखिबा the rate of change of momentum delta small p is equal to mv minus mu the rate of change of momentum delta p over delta t होबो already আমি rate of change of momentum বুলি কলো ন mv minus mu divided by delta t okay ro ऐसे delta t দিছিল না t বুলি দিছিল নহলে ইটো delta t কৰি দিয়া ওপৰত লিখাটো delta t কৰি দিয়া the time taken by the body is from u to v is delta t লিখা t জেগা delta t লিখি দিয়া the time taken by the body to change its velocity from u to v is delta t লিখি দিয়া তেতিয়া delta t লিখিলে হ'ব mv minus mu divided by কি আহিব delta t time taken to delta t লিখি দিয়া so এটো তুমি কি কৰিবা সো ইয়াতে m আছে ইয়াতে m আছে তো m এটা বাহিৰলে ওলাই দিবা আৰু ব্ৰেকেট আন্ডাৰ কি থাকিব b minus u over delta t b minus u over delta t which is equal to hobo acceleration bracket of the তোমালোকে লিখিবা as a is equal to b minus u divided by delta t as a is equal to b minus u over delta t according to Newton's law F is proportional to delta p over delta t according to Newton's law F is proportional to delta p over delta t এই প্রথমটো 1 নম্বৰ দিয়া এটা 1 নম্বৰ দিয়া আৰু এটা 2 নম্বৰ দিয়া according to Newton's law 2 নম্বৰ দিয়া আৰু delta p over delta t m এ যেটো লিখিছিল এটা 1 নম্বৰ দিয়া এটা from 1 and 2 লিখা from 1 and 2 F is proportional to m a delta p over delta t जगह তুমি কি লিখিবা F is proportional to m a which implies F is equal to kma F is equal to kma बोले F is equal to kma क्या लिखा here k is equal to 1 here k is equal to 1 here k is equal to 1 therefore here k is equal to 1 therefore F is equal to ma here F is equal to here k is equal to কি আছিল k is equal to 1 আহিলে এটো কাৰণে F is equal to কি আহিব m আহিব ওকে এটা তুমি সব k is equal to 1 কেলে হল y k is equal to 1 y k is equal to 1 কেনেকৈ গম পালো আমি k is 1 হল y তো আমি কেনেকৈ গম পালো k মানে হৈছে এটা proportionality constant আমি এনেকৈ লিখো নাই যে if এনেকৈ লিখো নাই if x is proportional to y তেতিয়া হলে আমি x is equal to cy by ky এনেকৈ লিখো নাই proportionality constant তো আপোনালোকৰ কাৰণে আমি এটো ইকুৱেলাইজ কৰিবলৈ যদি লিখিব হয় তেতিয়া আমি এটা কনস্ট্যান্ট মাল্টিপ্লাই কৰো সো ইয়াতে কনস্ট্যান্ট মাল্টিপ্লাই কৰিলো k মে ইয়া k is equal to 1 হয় তো k is equal to 1 কেলে হল মানে k is equal to 1 কেলে হল মই কৈ দিছো সো যেতিয়া নিউটনে যেটো ডিফাইন কৰিছিল f is equal to k মে তো যেতিয়া ডিফাইন কৰিছিল নিউটনে হেতু ডিফাইন কৰোতে তোমাৰ কি হৈছিল মাছৰ তেনেকুৱা ধৰণৰ বিশেষ ডেফিনেশন নাছিল মানে যেটো মাছ বডি এটা যেটো মাছ থাকে ন এই মাছটোৰ কোনো এটা বিশেষ ডেফিনেশন নাছিল হেতু কাৰণে নিউটনে কি কৰিলে এই যেটো প্ৰপৰচনেলিটি কনস্ট্যান্ট আৰু m বা কিবা এটা যেটো কোৱান্টিটি আছিল সেই কোৱান্টিটি কিটা মিক্স কৰি পেলাই ষ্টেন্ডাৰ্ড কৰি দিলে মানে ধৰা আগতে m টো মই এটা এক্সাম্পল হিচাপে কৈছো সঁচাকে নহয় আগতে ধৰা m টো আছিল 1 কেজি মানে 800 গ্ৰাম আছিল ধৰি লৈছো সপোজ তে
দেই 1 কেজি ইজ ইকুয়াল টু কি আছিলে 800 গ্ৰাম আছিলে তাৰ পিছত নিউটনে কি কৰিলে এই km টো মিলাই পেলাই 1 কেজি কৰি দিলে কথাটো কি কৈছে বুজি পাইছা নাই মানে m ৰ কোনো এক্সাক্ট ডেফিনেশন নাছিলে m ৰ কোয়ান্টাইজেশন কৰা হোৱা নাছিলে কিন্তু এতিয়া m ৰ যেটো তোমাৰ চোৱা কোয়ান্টাইজেশন মানে কি হ'ল বস্তুটো তেওঁ যেতিয়া ডিফাইন কৰিলে লগে লগে মাছটো ডিফাইন কৰি দিলে আৰু এই মাছটো কি হয় একচুয়ালি ইট ইজ দ্য মাল্টিপ্লিকেশন অফ দিস টু কোয়ান্টিটিজ ওকে সো হেতু কাৰণে কি হয় k এর ভ্যালু কি বুলি ক'লে k এর ভ্যালু 1 বুলি কৈ পেলাই এই গোটেই বস্তুটো ইনে ৰিপ্লেস কৰি দিলে বেলেগ এটা কোয়ান্টিটি ৰিপ্লেস কৰি দিলে যাক কোৱা হয় দা মাছ অফ দা বডি কাৰণ মাছৰ আগতে ডেফিনেশন এনেকৈ নাছিলে হয়নে সো এতিয়ালে লটো লগত মিলাই পেলাই তেওঁ কি কৰিলে গোটেই বস্তুকে একেলগে কি বুলি ক'লে m বুলি ক'লে ওকে সো হেতু কাৰণে আমি k 1 লিখিছো ঠিক আছে ওকে তাৰ পিছত তোমাৰ চোৱা কি লিখিলা নিউটনস ফার্স্ট ল লিখিলা সেকেন্ড ল লিখিলা আৰু f ma লিখিলা f ma টো প্ৰুফ হৈ গল প্ৰুফ দ্যাট f ma বুলি কৈছিলে এটো হৈ গল তাৰ পিছত এতিয়া নেক্সট লিখা what is newton's third law of motion what is newton's third law of motion to every action there is always an equal and opposite reaction there is always an equal and opposite reaction ঠিক আছে এটো হল তোমাৰ নিউটনস থাৰ্ড ল এতিয়া এনেকে লিখা the mathematical statement of Newton's third law the mathematical statement of Newton's third law the mathematical representation of Newton's third law is equal to FAB is equal to minus FBA. FAB is equal to minus FBA. ऊपर वेक्टर साइन निभा এনেকে নিবা FAB is equal to minus FBA. Okay, so what is FAB? FAB তোমালোকে লিখা here FAB তোমালোকে লিখিবা force acting on force acting on body A due to B. The force acting on body A due to B और FBA लिखा force acting on body B due to A. माने A B ৰ ওপৰত যেটো ফোর্স এপ্লাই কৰিব B ও A ৰ ওপৰত সমান ফোর্স এপ্লাই কৰিব that is Newton's third law. Okay, so every action has equal and opposite reaction. FAB is equal to minus FBA. What is FAB? It is the force acting on body A due to B and it is the force acting on body B due to A. ঠিক আছে, so it was the statement of Newton's third law. তাৰপিছত এতিয়া নেক্সট লিখা लिखा এনেকে লিখা the unit of force is Newton. The unit of force is Newton in SI unit and dyne dyne and dyne in Celsius unit. Dyne in Celsius unit. The dimensional formula of force is equal to MLP inverse 2. MLP
P inverse 2 এটো হৈছে the dimensional formula of force ML P inverse 2 তারপর নেক্সট লিখা नेक्स्ट क्वेश्चन लिखा prove that 1 Newton is equal to 10 to the power 5 dyne. Prove that 1 Newton is equal to 10 to the power 5 dyne. Prove that 1 Newton is equal to 10 to the power 5 dyne. করা এটো নিজে করা 1 নিউটন ইকুয়াল 10 টু 5 ডাই নিউটন তো হৈছে SI ইউনিট আৰু ডাইন তো হৈছে CGS ইউনিট ওকে সো 1 নিউটন ইজ ইকুয়াল টু 10 টু 5 ডাই 1 নিউটন যদি 10 টু 5 ডাই হয় এটো তুমি প্ৰুফ কৰিব লাগে কৰা এটো প্ৰথমতে লিখিলো 1 নিউটন ইজ ইকুয়াল টু কিমান 1 নিউটন ইজ ইকুয়াল টু 1 মিটাৰ পাৰ 1 কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়ার হয় না এটো 1 কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়ার 1 নিউটন ইজ ইকুয়াল টু कारण F is equal to ma আছিলে ma F is equal to ma আছিলে না সো m মানে হৈছে কিলোগ্রাম a মানে হৈছে মাস per মিটার per সেকেন্ড স্কয়ার ওকে সো কিলোগ্রাম মিটার per সেকেন্ড স্কয়ার এতিয়া যদি এটা গ্রামত এক্সপ্রেস কৰা হয় তেলে কিমান হ'ব ইট ইজ 10 to the power 3 গ্রাম হ'ব না ইট ইজ 10 to the power 3 গ্রাম ইয়াক যদি মিটাৰ টু যদি সেন্টিমিটাৰ এক্সপ্রেস কৰা হয় তেতিয়ালে কিমান হ'ব 10 স্কয়াৰ সেন্টিমিটাৰ হ'ব নে 10 স্কয়াৰ সেন্টিমিটাৰ হ'ব আৰু সেকেন্ড টু কি হয় সেকেন্ড টু সেকেন্ড সেকেন্ড স্কয়াৰটা থাকিব কাৰণ সেকেন্ডৰ CGS ইউনিটটো সেকেন্ড হয় নে কিন্তু ইয়াৰ মিটাৰৰ CGS ইউনিটটো হৈছে সেন্টিমিটাৰ আৰু কিলোগ্ৰামৰ CGS ইউনিটটো হৈছে গ্ৰাম ঠিক সো এতিয়ালে এইটো কিমান আহিব 10 টু দি পাৱাৰ 3 প্লাস 2 মানে গ্ৰাম সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে 10 টু দি পাৱাৰ 3 প্লাস 2 মানে কিমান আহিব 10 টু দি পাৱাৰ 5 আহিব এটোকে 10 টু দি পাৱাৰ 5 9 বুলি কোৱা 1 Newton is equal to 10 to the power 5 dyne. One Newton is equal to 10 to the power 5 dyne. লিখিলা নে দিয়া আছে প্ৰথমতে হেতু ফাইন্ড আউট কৰি ল'ব লাগিব ইনফৰমেশন কি দিয়া আছে ইয়াতে কি ইনফৰমেশন দিয়া আছে বস্তুটোৰ মাস কিমান দিয়া আছে মাস টু পাছত কিমান দিয়া আছে মাস কিমান m is equal to 0.06 kg এটো দিয়া আছে মানে এটা মাস অফ দা কি হ'ব বুলেট তাৰপিছত নেক্সট তোমাৰ কি দিয়া আছে কি দিয়া আছে স্পিড অফ দা বুলেট কিমান দিয়া আছে স্পিড অফ দা বুলেট 1 মিটাৰ স্পিড অফ দা বুলেট দিয়া আছে ইনিশিয়াল স্পিড দিয়া আছে মানে হয় না ইনিশিয়াল স্পিড বুলেট তো যেটো স্পিডত ফায়াৰ কৰা হৈছে কিমান দিয়া আছে 90 মিটাৰ পাৰ সেকেন্ড ন 90 মিটাৰ পাৰ সেকেন্ড হয় না তাৰপিছত কি দিয়া আছে নেক্সট ইনফৰমেশন তো কিমান ডিসটেন্স দিয়া আছে 60 সেন্টিমিটাৰ কি আছে এইটো 60 সেন্টিমিটাৰ এটা দিয়া আছে এই 60 সেন্টিমিটাৰ দিয়া আছে মানে কি হ'ব এটো কি হলে লৈ যাব লাগিব মিটাৰলৈ লৈ যাব লাগিব মানে তুমি কি কৰিব লাগিব যেতিয়া কোৱেশ্চনটো কৰিবা একেগিটা সিস্টেম অফ ইউনিটত লিখিব লাগিব এটা প্ৰথম কথা তেলে এটো 60 সেন্টিমিটাৰ দিয়া থাকিলে আমি কি হলে লৈ যাম মিটাৰলৈ লৈ যাম কাৰণ এইগিটা অলৰেডি মিটাৰ আৰু কিলোগ্ৰামত দিয়া আছে মানে এমকে সিস্টেমত দিয়া আছে SI ইউনিটত দিয়া আছে এটোক আমি কি কৰিম মিটাৰলৈ লৈ যাম এটো মিটাৰলৈ কিমান হ'ব এটো মিটাৰলৈ কিমান হ'ব 0.6 মিটাৰ হ'বনে 0.6 মিটাৰ ওকে সো তেতিয়া হলে ইয়াতে কি দিয়া আছে সোৱা এই d2 মানে বস্তুটো কেনেকুৱা টাইপৰ ধৰা এটা ব্লক এটা আছে ওকে এটো হৈছে উডেন ব্লক এই উডেন ব্লকটো কি হৈছে এটা গুলি এটা ফায়াৰ কৰা হৈছে উডেন ব্লকটো এই উডেন ব্লকটো যেতিয়া হিট কৰিছিলেগে যেতিয়া হিট কৰিছে হিট কৰোতে তাৰ স্পিড কিমান আছিল ইট ইজ 90 মিটাৰ পাৰ সেকেন্ড ওকে তাৰ পিছত ই এই ব্লকটোৰ মাজত এনেকৈ সোমাই গৈ পেলাই এটা পাৰ্টিকুলাৰ পইণ্টত সব ব্লকটোৰ মাজত যেতিয়া সোমাই যাব ব্লকটো এটা ৰেজিষ্ট কৰিব না তাৰ মোচনটো ৰেজিষ্ট কৰিব হেতু কাৰণে কি হ'ব ফাইনাল যেটো পজিশন পাবগে ন এই ফাইনাল পজিশনটো তাৰ ভেলোচিটিটো কিমান হ'ব 0 হ'ব ফাইনাল পজিশনটো তাৰ ভেলোচিটি কিমান হ'ব 0 হ'ব সো ইনিশিয়াল স্পিডটো তোমাৰ হ'ব 90 মিটাৰ পাৰ সেকেন্ড ফাইনাল স্পিডটো কিমান হ'ব 0 হ'ব আৰু ইনভাৰ্টাৰ তোমাৰ সোৱা আৰু কি দিয়া আছে এই কিমান কেতিয়া 0 হ'বগে আফটাৰ গোইং 60 সেন্টিমিটাৰ মানে এই ডিসটেন্সটো কিমান হ'ব 0.6 মিটাৰ
বুজি পালা তেতিয়াহলে এটো ওয়ান ডাইমেনশনাল মোশন হয়নে স্ট্রেট লাইনত গৈছে ওয়ান ডাইমেনশনাল মোশন হলে আমি এটা নিউটন ল এপ্লাই কৰিব পাৰিম না নাই নিউটনৰ কোনটো এপ্লাই কৰিম কি দিয়া আছে ইনিশিয়াল স্পীড দিয়া আছে আৰু কি দিয়া আছে ডিসটেন্স দিয়া আছে আৰু কি লাগিব আৰু কিবা এটা বস্তু লাগিব v দিয়া আছে v = 0 এটো দিয়া আছে নাই মানে ফাইনাল স্পীডটো কি হ'ব লাগিব 0 হ'ব লাগিব ওকে সো তেতিয়া হলে আমি আমাক এতিয়া কি উলিয়াব লাগে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম এক্সিলাৰেশন লব পাৰিম এক্সিলাৰেশন কিমান হ'ব what is the relationship between a u v আৰু d ইহঁতৰ মাজৰ ৰিলেশনশিপটো কি আছিল a u v d ৰিলেশনশিপটো কি আছিল v squared = u squared plus twice a s আছিল s মানে কি হয় আলটিমেটলি এ ডিসটেন্স হয় সো এটা twice a d আহিব হয় twice a d আহিব সো তেতিয়া what is v squared here 0 what is u squared 90 মানে এটা 90 স্কয়ার আহিব তাৰপিছত আৰু কি আছে a টো আমি অলৰেডি নাজানো twice a what is d it is 0.6 এটা সিম্পলিফাই কৰা এটা আমি যদি সিম্পলিফাই কৰো কিমান আহিব twice a 0.6 মানে 1.2 a আহিব is equal to 90 square 90 multiplied by 90 1 online 90 multiplied by 90 divide 90 multiplied by 90 আহিলে তো 90 square আৰু divided by 2 কৰি দিয়া a is equal to 90 multiplied by 90 divided by 1.2 মানে 81 আৰু এটো আমি এক্সট্ৰা কে 10 to the power 2 টু ইয়াত এক্সট্ৰা কে ৰাখি দিলো divided by কিমান আহিব 1.2 81 কৰিলে কিমান আহিব কিমান টাইমছ আহিব 1.2 81 পৰা 81 এ 1.2 ডিভাইড কৰা approximately কিমান আহিব 70 মান আহিব নি approximately 70 মান আহিব চাগে 70 নহলে 0.67 মান 67 মান আহিব কিমান আহিছো ভ্যালুটো কিমান আহিছো এটো আহিব নাই আইছা না তোমরে পুরা এক্স্যাক্টলি 67 মান থাকবে না অলপ লাগে লাগে হ্যাঁ একেবারে মিলি গেছে না এলা হ'ব তেরা 60 হারি হ'ব 67.5 হ'ব মানে 6750 মিটার পার সেকেন্ড স্কয়ার এই যেটো 6750 মিটার পার সেকেন্ড স্কয়ার আহিলে এটো তোমাৰ সোৱা ইয়াতে বস্তটা লিখুতে অলপ বস্ত থাকি গৈছে এটো যে নেগেটিভ সাইন ইয়াত নেগেটিভ সাইনটা সবৰ সম্পূৰ্ণ আহিব সোৱা আহিব না নেগেটিভ সাইনটো এই নেগেটিভ সাইনটো এটো যেতিয়া আমি এফালে লৈ যাম তেতিয়া হলে নেগেটিভ আহিব ওকে নেগেটিভ সাইনটো বহুৱা সবে নেগেটিভ সাইনটো বহুৱা কৰিব নেগেটিভ সাইনটো বহুৱা নেগেটিভ সাইনটো বহালে ইয়াতে তেতিয়ালে ইয়াৰ মিনিংটো কিমান হ'ব দা এক্সিলাৰেশন অফ দা বডি ইজ 6750 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে এতিয়া তোমাক কোৱেশ্চনটো কি সুধিছে হোৱাট ইজ দা ৰেজিস্টিভ ফোৰ্স ফোৰ্স মানে কি হয় ইট ইজ মাস মাল্টিপ্লাইড বাই কি হয় এক্সিলাৰেশন এটা এক্সিলাৰেশনটো পালো অলৰেডি এক্সিলাৰেশন নেগেটিভ কিলে আহিছে মানে বস্তুটো সোৱা ভেলোসিটিটো কমি গৈছে মানে হেতু কাৰণে এটো কি বুলি কোৱা হ'ব ৰিটাৰ্ডেশন এনে জেনেৰেলি ভেলোসিটি বাঢ়ি গলে তাক কি বুলি কোৱা এক্সিলাৰেশন আৰু এটো যেটা ভেলোসিটি কমি গৈছে তাক কি বুলি কোৱা হ'ব ৰিটাৰ্ডেশন আৰু ৰিটাৰ্ডেশন হোৱাৰ কাৰণে এটা নেগেটিভ সাইন পাইছে এতিয়া হোৱাট ইজ দা ৰেজিস্টিভ ফোৰ্স ইয়াৰ ৰেজিস্টিভ ফোৰ্স কিমান হ'ব therefore resistive force কিমান আহিব resistive force is equal to ma what is mass কিমান দিয়া আছে 0.06 আৰু এটো কিমান আহিব 6750 এটা আহিব -6750 নিউটন এটো সিম্পলিফাই কৰা এটো সিম্পলিফাই কৰা এটো 400 নিউটন আহিব মানে -400 নিউটন
हां 405 आइसे नी 405 है 405 लिखा minus 405 न्यूटन है okay so this is the resistive force provided by the block on the bullet this is the resistive force মানে force মানে কি হয় what is force it is mass times acceleration acceleration তো কিমান আহিলে -6750 আৰু এটো টাইপত আহিছে ঠিক আছে বুজি পালা নে কোৱেশ্চন তো বুজি পালা তেতিয়া হলে এটা তোমালোকে এটা কাম কৰা নেক্সট লিখা नेक्स्ट लिखा नेक्स्ट लिखा बॉडी এটা বডি দিয়া আছে এটা বডি দিয়া আছে এনেকুৱা টাইপৰ বডি এটা দিয়া আছে এফালে দুটা ফোর্স দিয়া আছে এটা দিয়া আছে F1 এফালে দিয়া আছে আৰু এফালে F2 দিয়া আছে F1 কি দিয়া আছে 10 নিউটন দিয়া আছে আৰু F2 কি দিয়া আছে 2 নিউটন এটো ব্যালেন্স কন্ডিশন নে আনব্যালেন্স কন্ডিশন আনব্যালেন্স কন্ডিশন তোমাৰ তো এফালৰ পৰা কি হৈছে F1 দিছে 10 নিউটন দিছে এফালৰ পৰা কি দিছে 2 নিউটন তেতিয়া হলে what will be the net sum ইহঁতৰ টোটাল ফোর্স কিমান হ'ব what will be the net force কেনেকৈ উলিয়ায় net force will be the F net কি আছিল what is F net F net is equal to vector sum of both the forces হয় সো তেতিয়া হলে আমি সোয়া F1 টো যদি আমি কি করো এটো এফালে আছে না অপোজিট সাইডে আছে সো তেতিয়া হলে আমি এটো -10 নিউটন ধৰিম মানে ভেক্টৰ সাইডত ওকে আৰু এটো কি বুলি ধৰিম 2 নিউটন বুলি ধৰিম সো তেতিয়া হলে কিমান আহিব F1 -10 লিখিলা আৰু এটো কিমান আহিব +2 એટલે কিমান আহিব এটো -8 নিউটন ওকে সো নেগেটিভ সাইনটো কেলে আহিলে ইট ইজ অ্যাক্টিং ইন দ্য অপোজিট ডাইরেকশন alright -8 নিউটন আহিলে সো তেতিয়া হলে what will be the magnitude of net force আমাক মেইনলি ম্যাগনিটিউড তো লাগিব what is the magnitude of net force net magnitude মানে নেগেটিভ সাইডে ইগনোর কৰিলেও হৈ যাব প্ৰবলেম নাই ঠিক আছে what is the magnitude of net force it is 8 নিউটন হ'ব না magnitude of force is 8 নিউটন সো আমাক কি লাগে magnitude তো পালো মানে এক পালো মাস তো দিয়া আছে acceleration ওলাব দিছে so what will be acceleration acceleration is equal to f divided by m according to Newton's law f divided by m what is f f is equal to 8 newton what is mass to dia ase mass kiman dia ase 2 kg so এটা হলো 4 meter per second square so this is the acceleration okay 2 kg বলে দিয়া আছে না so এটা কিমান আহিব meter 4 meter per second square গম পালা what will be the acceleration then it is 4 meter per second square এতিয়া যদি তোমাক কি কয় acceleration direction ওলাব দিয়ে কোনফালে হ'ব what will be the direction of acceleration acceleration the vector quantity হয় না so what will be the direction of acceleration কোনফালে হয় যেফালে ফোর্স থাকে net force কোনফালে আছে বাও সাইডে আছে না ও সাইডে আছে মানে লেফট হ্যান্ড সাইডে আছে এফালে আছে so net force যদি এফালে থাকে তেতিয়া হলে acceleration এফালে থাকিব so 4 meter per second towards left 4 meter per second square কি হবে in the left hand direction মানে towards left বলনে এটা বুঝি পালা না এটা কি প্রবলেম আছে নাই ঠিক আছে তাৰপিছত নেক্সট কি লিখিবা এটা আমি ইউজ কৰি থাকিম ল অফ কনজারভেশন মোমেন্টাম কৈছোৱা মানে কি কৈছে চোৱা ধৰা তোমালোকে সিস্টেম আৰু সাৰাউন্ডিংৰ বিষয়ে চিনি পোৱা নাই হোৱাট ইজ সিস্টেম এণ্ড হোৱাট ইজ সাৰাউন্ডিং পাইছা চাগে হোৱাট ইজ সিস্টেম এণ্ড হোৱাট ইজ সাৰাউন্ডিং সিস্টেম কাক কোৱা হয় সিস্টেম মানে কাক কোৱা ভিতৰৰ মানে কি হয় ধৰা দুটা বস্তু আছে এটা বস্তু হৈছে A আৰু এটা হৈছে B A আৰু B দুটা বস্তু আছে ঠিক আছে সো A আৰু B এ যদি এটা সিস্টেম ক্ৰিয়েট কৰে বুলি ধৰা হয় A আৰু B সিস্টেম মানে কি হয় যদি A আৰু B আমি এটা সিস্টেম বুলি যদি ধৰি লও তেতিয়া হলে apart from A and B যেগুলা বস্তু থাকিব দুটাৰ কোন সাৰাউন্ডিং সিস্টেম ইজ নট ফিক্সড সাৰাউন্ডিং অলসো নট ফিক্সড যদি এটা নেক্সট আৰু এটা বডি আহি যায় সি এটা আহি যায় তেতিয়া A B C এটা সিস্টেম ক্ৰিয়েট কৰিব বাকি কিনে কি কৰিব সাৰাউন্ডিংস এতিয়া আইসোলেটেড সিস্টেম এতিয়া সোয়া
কথাটো কি কৈছে যদি ইয়াৰ মোমেন্টাম প্ৰথমটো ধৰা মোমেন্টামটো p1 আছিলে এটো মোমেন্টামটো p2 আছিলে ঠিক আছে যদি এই ইহতৰ মোমেন্টাম p1 আৰু p2 আছিলে এই p1 p2 কি হ'ল এই যিটা বল আছিলে বলকেইটা খুন্দা মাৰিলে এটা এটো কি কৰিলে খুন্দা মাৰিলে খুন্দা মৰাৰ পিছত কি হ'ল বস্তুটো এটা বল এনেকৈ আছিলে আৰু এটো বল এটা এনেকৈ আহি পেলাই এই ডখৰ কি হ'ল ইহতে ইয়াতে কলিজন কৰিলে খুন্দা মাৰিলে তেতিয়া এই বলটো এফালে গুচি গ'ল এই বলটো এফালে গুচি গ'ল ধৰি লৈছো এই বলকেইটা এফালে গুচি গ'লগে তাৰ মোমেন্টামটো কিমান হ'ল p3 আৰু p4 কি কৈছো বুজি পালা নাই প্ৰথমতে তাহাঁতৰ মোমেন্টাম কি আছিলে p1 আছিলে p2 আছিলে আকৌ যেতিয়া খুন্দা মৰাৰ পিছত ইয়াৰ হেৰিটো কি হ'ল p3 আৰু p4 এতিয়া according to conservation of momentum p1 plus p2 is equal to কি হ'ব it is p3 plus p4 মানে যিকোনো এটা সিস্টেমত তাহাঁতৰ যিটো মোমেন্টাম থাকে that will conserve unless and until it is acted by মানে কি হয় external force এটা যেতিয়ালৈকে সিস্টেমটো দিয়া নহয় external force মানে কি গম পাইছে নে বেলেগ এটা বস্তু আহি পেলাই ইয়াক ঠেলিলে বুজি পাইছে নে ধৰা দুটাই কাজিয়া লাগি আছে ওকে যদি মই এক্সাম্পল দিছো দুটাই কাজিয়া লাগি আছে ওকে যদি কাজিয়া লাগি আছে ইহত দুটাই তেতিয়ালে হে ইহত লৰা দুটাই কি হ'ব ইহত লৰা দুটাই সিস্টেমটো কি বনাইছে সিস্টেমটো কনসিডাৰ কাজিয়াৰ সিস্টেম এতে কাজিয়া কৰি আছে তাতে গৈ পেলাই যদি কোনোবা এটাই যদি তাক কি কৰিলে উঠাইছে তাক উঠাই দিছে আৰু লাগ ওকে আৰু লাগ বুলি যদি কৈ থাকে ন তেতিয়াহলে হেতু হ'ব তাৰ কি হ'ব সাৰাউন্ডিং মানে এই সাৰাউন্ডিংটোৱে সিস্টেমটো ডিস্টার্ব কৰিছে হেতু কোৱা হয় এক্সটাৰ্নাল এজেন্সি মানে এক্সটাৰ্নাল ফোৰ্স যেতিয়ালৈকে কোনোবা এটা তেনেকুৱা ধৰণৰ উঠোৱা মানুহ নাথাকে তেতিয়ালৈকে ইহঁতৰ কি হয় কাজিয়াটো বেলেন্স হৈ থাকে এইটোৱে কৈছে কাজিয়া সদায় জেনেৰেলি থাৰ্ড পাৰ্সনৰ কাৰণে হয় মই এক্সাম্পলটো দিলো ঠিক আছে দুটাই কাজিয়া কৰি আছে ইহত দুটাই কি কৰে সিস্টেমটো কনস্টিটিউট কৰিছে ইহত কিটা কাজিয়াটো ইমান নাবাহে আনটিল এণ্ড আনলেছ কোনোবা এটা তাহাঁতক উঠাই নিদিয়া লাগে ওকে সো ইয়াতো একেটাই যদি দুটা বস্তু এটা সিস্টেম ক্ৰিয়েট কৰিছে তাৰ ইনিশিয়াল মোমেন্টাম p1 আৰু ফাইনাল মোমেন্টাম p2 ওকে যদি বেলেগ এটা বস্তুৱে ইয়াক কি কৰে বেলেগ এটা বস্তুৱে কি নকৰা লাগে বেলেগ এটা ফোৰ্স ইয়াৰ ওপৰত এক্টিং নোহোৱা লাগে এই p1 p2 কি হ'ব মোমেন্টামটো কনজাৰ্ভ হ'ব ইহতি নিজে এটা এটো ঘুষা মাৰিলে হেতু এক্সটাৰ্নাল ফোৰ্স নহয় বুজি পাইছা নে যদি এটা এটো মাৰিলে দুটামান দুই তিনটামান পাঞ্চ মাৰি দিলে হেতু কি হৈছে দ্যাট ইজ নট এক্সটাৰ্নাল ফোৰ্স মই কথা কি কৈছো কথাটো ভালকে বুজি লোৱা এক্সটাৰ্নাল ফোৰ্স আৰু ইন্টাৰনাল ফোৰ্স কাক কয় এটো হ'ব ইন্টাৰনাল ফোৰ্স এটোৱে মোমেন্টামত এফেক্ট নকৰে মোমেন্টামত কোনে এফেক্ট কৰিব যদি বেলেগ এটা থাৰ্ড পাৰসন আহি পেলাই দুটাকে দিলে দুটা ওকে সো হেতু হ'ব তোমাৰ কি হ'ব দ্যাট ইজ এক্সটাৰ্নাল ফোৰ্স কিন্তু হিমত দুটাই নিজে নিজৰ ভিতৰত মাৰপিট কৰি আছে দ্যাট ইজ ইন্টাৰনাল এটো কাৰণে যেতিয়ালৈকে হিহঁতি নিজে নিজৰ ভিতৰত কৰি থাকিব তেতিয়ালৈকে হিহঁতৰ কি হ'ব মোমেন্টামটো কনজাৰ্ভ থাকিব এতিয়া আমি খুন্দা মাৰিলে বল কেটা খুন্দা মাৰিছে নাই খুন্দা মাৰিছে খুন্দা মৰাৰ পিছত তাহাঁতৰ মোমেন্টামটো চেঞ্জ হ'ব অবিয়াসলি p3 আৰু p4 আৰু এই p3 আৰু p4 টো কি হ'ব ইয়াৰ লগত সেম হ'ব মানে মোমেন্টামটো কনজাৰ্ভ হ'ব কেতিয়ালৈকে কনজাৰ্ভ হয় যেতিয়ালৈকে এক্সটাৰ্নাল কোনো ফোৰ্সে তাৰ ওপৰত এক্টিভ নকৰে এটো হৈছে ল অফ কনজাৰ্ভেশ্যন অফ মোমেন্টাম ডেফিনেশ্যনটো ভালকে পঢ়িছো ডেফিনেশ্যনটো ভালকে পঢ়িছো until and unless বেলেগ এটা ফোর্স নহলেগে কি হ'ব the momentum of a system will be conserved হলনে বুজি পালা নে বস্তুটো বুজি পালা হেতু ওপৰতে তোমাৰ কি হ'ব বহুতখিনি হেৰি থাকিব বহুতখিনি কোৱেশ্চন আহে দেই কনজাৰ্ভেশ্যন অফ মোমেন্টাম এতিয়া চোৱা তোমালোকৰ আগৰ যিখিনি ষ্ট্ৰেট লাইন আছিলে